10 longest river in the world নহয় in India আমাৰ ভাৰতৰ আটাইতকৈ দীঘল 10খন নদী হয় দলং নহয় নদী সো ভাৰতৰ আটাইতকৈ দীঘল 10খন নদীৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'টোত সো জানিবলৈ শেষলৈ ভিডিঅ'টো চাই থাকক গাইজ সো উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক সো আমি সকলোবোৰ এখন চাই ল'ম সো ইয়াতে আছে গংগা ৰিভাৰ নাম্বাৰ 1ত আহিলে গংগা ৰিভাৰ আৰু ইটছ দা লিখা আছে ইট ইজ দা লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ইণ্ডিয়া মানে ভাৰতৰ আটাইতকৈ দীঘল নদীটো হ'ল মানে গংগা নদী আৰু ইয়াৰ দীঘল আপোনাৰ মোটামুটি আপোনাৰ কিমান 2525 কিলোমিটাৰ দীঘল এই নদীটো ঠিক আছে তো আমাৰ ভাৰতৰ আটাইতকৈ দীঘল নদীটো হ'ল আপোনাৰ গংগা নদী আৰু ঠিক আছে তো বলক নেক্সটটো চাই লওঁ আমি সকলোবোৰ এটা এনেকৈ ডিটেইলছত চাই ল'ম তো বনাই লওক ভিডিঅ'টো এণ্টাক গাইছ তো বলক নম্বৰ 2 চ' নম্বৰ 2ত আহিলে আপোনাৰ এইটো হ'ল আপোনাৰ গোদাবৰী ৰিভাৰ গোদাবৰী বুলি কয় গোদাবৰী আৰু আপুনি স্ক্ৰীনত দেখিছে এইটো হ'ল আপোনাৰ গোদাবৰী নদী আৰু ইয়াত অলছ' নাউন এজ ডাচিম গংগা অফ চাউথ গংগা যিয়ে নহওক কিবা কিবি লিখা আছে আৰু ইয়াৰ দীঘল মোটামুটি আপোনাৰ এষ্টিমেটেড মানে আপোনাৰ ইয়াৰ দীঘলটো হ'ল আপোনাৰ 1464 কিলোমিটাৰ মানে 1464 কিলোমিটাৰ দীঘল এই নদীটো মানে গোদাবৰী ৰিভাৰ ঠিক আছে তো ভাৰতৰ দ্বিতীয়টো আটাইতকৈ দীঘল নদী হ'ল আপোনাৰ গোদাবৰী ৰিভাৰ ঠিক আছে তো বলক নেক্সট মানে তৃতীয়টো নম্বৰ 3 চ' নম্বৰ 3ত আহিলে আপোনাৰ এইটো কৃষ্ণা ৰিভাৰ বুলি কয় আৰু দেখিছে স্ক্ৰীনত এইটো হ'ল কৃষ্ণা ৰিভাৰ কৃষ্ণা নদী মানে আৰু ইয়াৰ দীঘলটো হ'ল আপোনাৰ 1400 কিলোমিটাৰ দীঘল এই নদীটো চ' এইটো নদী আহিলে আপোনাৰ ভাৰতৰ আটাইতকৈ দীঘল নদীৰ ভিতৰত নম্বৰ 3ত মানে তৃতীয়টো আটাইতকৈ দীঘল নদী ভাৰতৰ চ' যিয়ে নহওক নামটো হ'ল আপোনাৰ কৃষ্ণা নদী তো বলক নম্বৰ 4 চ' নম্বৰ 4ত আহিলে আপোনাৰ এইটো যমুনা ৰিভাৰ যমুনা নদী বুলি কয় আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ 1376 কিলোমিটাৰ মানে 1376 কিলোমিটাৰ দীঘল আৰু এইটো হ'ল আপোনাৰ ভাৰতৰ চতুৰ্থটো আটাইতকৈ দীঘল নদী মানে যমুনা ৰিভাৰ বুলি কয় ঠিক আছে আৰু পিকচাৰখন দেখিছে এইটো হ'ল আপোনাৰ যমুনা নদী ঠিক আছে তো ব্লক গাইছ নেক্সট মানে নম্বৰ 5 চ' নম্বৰ 5ত আহিলে আপোনাৰ এইটো আপোনাৰ নৰ্মদা নদী নৰ্মদা আৰু আপুনি দেখিছে স্ক্ৰীনত এইটো হ'ল আপোনাৰ নৰ্মদা নদী আৰু ইয়াৰ এইটো হ'ল আপোনাৰ ভাৰতৰ পঞ্চমটো আটাইতকৈ দীঘল নদী মানে পঞ্চম নম্বৰ 5ত নৰ্মদা নদী ঠিক আছে কুইজতো আহিব পাৰে কেতিয়াবা কুইজ জিকে যিয়ে নহওক নম্বৰ 5ত আটাইতকৈ দীঘল নদী ভাৰতৰ হ'ল আপোনাৰ নৰ্মদা নদী আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল মানে দীঘল মানে 1312 কিলোমিটাৰ দীঘল মানে 1312 কিলোমিটাৰ লং ঠিক আছে তো বলক গাইজ নেক্সট নম্বৰ 6 মানে নম্বৰ 6 চ' নম্বৰ 6ত আহিলে আপোনাৰ ইণ্ডাছ ৰিভাৰ ইণ্ডো নদী বুলি কয় ইণ্ডো নদী আৰু ইণ্ডাছ ৰিভাৰ বুলি কয় আৰু মানে ইংৰাজীত যিয়ে নহওক ইণ্ডো নদী আৰু এই পিকচাৰখনত দেখি আছে এইটোৱে হ'ল আপোনাৰ ইণ্ডো নদীৰ এটা অংশ যিয়ে নহওক গোটেই নদীটো দেখাবতো নোৱাৰিয়ে চ' যিয়ে নহওক আৰু এইটো আপোনাৰ নম্বৰ 6ত আপোনাৰ ভাৰতৰ আটাইতকৈ দীঘল নদীৰ ভিতৰত আহিলে আপোনাৰ ইণ্ডো নদী হয় আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ 3180 কিলোমিটাৰ দৈৰ্ঘ্য মানে দীঘল 3180 কিলোমিটাৰ লং ঠিক আছে ব্লক আৰু ডিটেইলছখিনি গাইছ এইখিনি ধুনীয়াকৈ লিখা আছে ভিডিঅ'টো প'জ কৰি পঢ়ি ল'ব পাৰিব কোনো কথা নাই ব্লক টনতে নেক্সট চ' নেক্সট আহিলে আপোনাৰ ব্ৰহ্মপুত্ৰ এটা অন্যতম নদী আহিলে আপোনাৰ ঠিক আছে ব্ৰহ্মপুত্ৰটো আপোনাৰ নম্বৰ 7ত আহিলে চ' ঠিক আছে কিবা কিবি লিখা আছে বহুত আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ 2900 কিলোমিটাৰ দীঘল বুলি কয় ব্ৰহ্মপুত্ৰ নদীটো ঠিক আছে তো ব্লক নেক্সট গাইছ চ' নেক্সট আহিলে আপোনাৰ এইটো মহানদী ৰিভাৰ ঠিক আছে আৰু ইয়াৰ দৈৰ্ঘ্যটো হ'ল আপোনাৰ 890 কিলোমিটাৰ দীঘল মহানদী ৰিভাৰ ঠিক আছে আৰু এইটো ক'ৰ পৰা ক'ত লাগি আছে মানে কি এইখিনি লিখা আছে এইটো ষ্টাৰ্ট ফ্ৰম ৰায়পুৰ ডিষ্ট্ৰিক্ট ইন ছত্তীশগড় ঠিক আছে তাৰমানে ৰায়পুৰ ছত্তীশগড়ৰ পৰা ষ্টাৰ্ট কৰে মানে আৰু এইবিলাক কিবা কিবি লিখা আছে পঢ়ি ল'ব ঠিক আছে টেনশ্যন নাই তো ব্লক নেক্সট ভাই চ' নেক্সটত আহিলে আপোনাৰ এইটো কাবেৰী নদী কাবেৰী আৰু এই দৈৰ্ঘ্যটো বুলি ক'লে দীঘলটো হ'ল আপোনাৰ 800 কিলোমিটাৰ দীঘল মানে 800 কিলোমিটাৰ লং কাবেৰী নদী ঠিক আছে তো ব্লক গাইজ নেক্সট
নেক্সট আহিলে আপোনাৰ এইটো তাপ্তি নদী তাপ্তি নৰ্মদা যেনেকৈ নদী আছে এনেকুৱা তাৰ তাপ্তি বুলি এটা নদী আছে আৰু এইটো হ'ল তাপ্তি নদী আৰু এই দৈৰ্ঘ্যটো হ'ল আপোনাৰ 724 কিলোমিটাৰ দীঘল মানে 724 কিলোমিটাৰ লং তাপ্তি নদী আৰু দেখি আছে এইটো হ'ল তাপ্তি নদী নাও চাও ফুৰি আছে নদীৰ ভিতৰত এইটো হ'ল তাপ্তি নদী তো ব্লক গাইজ চ' আৰু একবাৰ ৰিপিট কৰি দিছোঁ মই তাৰমানে গাইজ এইখিনি আছিলে আপোনাৰ ভাৰতৰ আটাইতকৈ দীঘল 10টা নদীৰ নাম এইখিনি আছিল চ' পটাপট জল্দি মই ৰিপিট কৰি দিছোঁ ব্লক নামবোৰ ৰিপিট কৰি দিছোঁ মই প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা চ' ব্লক চ' লিখা আছে ইয়াতে 10 লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া মানে ভাৰতৰ আটাইতকৈ দীঘল 10খন নদী চ' ব্লক এটা চাই লওঁ আমি এটা গংগা নদী আটাইতকৈ দীঘল নদী নামৰ ভিতৰত আহিলে আপোনাৰ ভাৰতৰ আটাইতকৈ দীঘল নদী গংগা নদী আৰু ঠিক আছে এইখিনি লিখা আছে ঠিক আছে গংগা নদী তাৰপিছত আহিলে আপোনাৰ নেক্সট গোদাবৰী নদী তাৰপিছত আহিলে নেক্সট কৃষ্ণা নদী তাৰপিছত আহিলে আপোনাৰ যমুনা নদী তাৰপিছত আহিলে আপোনাৰ নৰ্মদা নদী তাৰপিছত আহিলে আপোনাৰ এইটো ইন্দু নদী তাৰপিছত আহিলে আপোনাৰ ব্ৰহ্মপুত্ৰ নদী তাৰপিছত আহিলে আপোনাৰ মহানদীয়ে হয় যিয়ে নহওক তাৰপিছত আহিলে কাবেৰী নদী তাৰপিছত আহিলে আপোনাৰ তাপ্তি নদী তাৰপিছত আৰু নাই চ' এইখিনি আছিলে 10টা ভাৰতৰ আটাইতকৈ দীঘল নদীৰ নাম ঠিক আছে চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে টু লাইক এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইজ মিলতে हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो